আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম দক্ষিণ কামৰূপ কলেজ মিৰ্জাত যি অৱস্থিত ডিকে কলেজ বা দক্ষিণ কামৰূপ কলেজ সেই দক্ষিণ কামৰূপ কলেজৰ পিজি এডমিশ্যনৰ বিষয়ে দক্ষিণ কামৰূপ কলেজত কি সাবজেক্টত পিজি কৰিব পাৰি আৰু তাৰ অনলাইন কেতিয়া ষ্টাৰ্ট হ'ব অনলাইন কৰাৰ লাষ্ট ডেট কিমান মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব এডমিশ্যন কেতিয়া হ'ব এডমিশ্যন ফিজ কিমান কি সাবজেক্টত পিজি কৰিব পাৰি এই গোটেই ইনফৰমেশ্যনবিলাক আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে চাবলৈ পাব গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকক আৰু ভিডিঅ'ৰ মাজলৈ সবিশেষ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া হওক কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু ভিডিঅ'ৰ আৰম্ভণিতে প্ৰথমতে আপোনালোকক ডিকে কলেজৰ যি পিজি এডমিশ্যনৰ ন'টিফিকেশ্যন সেই ন'টিফিকেশ্যনখন দেখুৱাই লৈছোঁ আপোনালোকে স্ক্ৰীনত ইতিমধ্যে দেখা পাইছে এয়া দেখা পাইছে অফিচ অফ দ্য প্ৰিন্সিপাল দক্ষিণ কামৰূপ কলেজ মিৰ্জা আৰু এইটো হ'ল এডমিশ্যন ন'টিছ ফৰ MA এণ্ড MSc ফাৰ্ষ্ট ছেমিষ্টাৰ আপোনালোকে দেখা পাইছে আৰু প্ৰকাশ পাইছে যোৱা 29 জুলাই তাৰিখে প্ৰকাশ পাইছিলে ইয়াতে লিখিছে এপ্লিকেশ্যন ফৰ এডমিশ্যন ইনটু MA ইন এছামিজ এণ্ড MSc জুলজি আৰ ইনভাইটেড ফ্ৰম দ্য ষ্টুডেণ্টছ হু এপিয়াৰ্ড ইন GU এণ্ট্ৰেন্স এক্সামিনেশ্যন সেশন 2024-25 আণ্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটি অৰ্থাৎ দক্ষিণ কামৰূপ কলেজ মিৰ্জাত অৱস্থিত যিখন কলেজ ইয়াতে আপোনালোকে পিজি কৰিব পাৰে দুটা সাবজেক্টত এটা হ'ল এছামিজ আনটো হ'ল জুলজি অৰ্থাৎ জুলজিত আপোনালোকে MSc কৰিব পাৰিব আৰু এছামিজত MA কৰিব পাৰিব আৰু সেইসকল কেণ্ডিডেট যিসকল কেণ্ডিডেট ইতিমধ্যে গুৱাহাটী ইউনিভাৰ্চিটিৰ পিজি এণ্ট্ৰেন্স এক্সামত বহিছিল তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰে তাৰপিছত আহিছোঁ যে ইয়াতে কিমান সিট আছে MA ইন এছামিজত MA এছামিজত সিট আছে 40টা আৰু MSc জুলজিত সিট আছে 10টা গতিকে মনত ৰাখিব এছামিজত সিট আছে 40টা জুলজিত 10টা অনলাইন এপ্লাই ষ্টাৰ্ট হৈছে অলৰেডি 30 জুলাই তাৰিখে অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গ'ল অনলাইন এপ্লাই কৰাৰ লাষ্ট ডেট হ'ল 2 আগষ্ট আৰু 2 আগষ্ট তাৰিখে অনলাইন এপ্লাই বন্ধ হ'ব পাব্লিকেশ্যন অফ সিলেকশ্যন লিষ্ট অৰ্থাৎ মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব ইয়াতে কৈছে উইল বি নটিফাইড আফটাৰ GU এণ্ট্ৰেন্স এক্সামিনেশ্যন ৰিজাল্ট ইতিমধ্যে GU এণ্ট্ৰেন্স এক্সামৰ ৰিজাল্ট ওলাই গ'ল গতিকে যিহেতু 2 তাৰিখ লাষ্ট ডেট গতিকে 3 তাৰিখ 4 তাৰিখ বা 2 তাৰিখৰ পিছত মেৰিট লিষ্টটো আপোনালোকে পাব ডেট অফ এডমিশ্যন কিমান ডেট অফ এডমিশ্যনটো জনোৱা নাই তেওঁলোকে 2 আগষ্টৰ পিছত নিশ্চয় জনাই দিব কিমান তাৰিখে এডমিশ্যন হ'ব তাৰপিছত এডমিশ্যন ফিজ দিয়া আছে MSc জুলজিত পাৰ ইয়াৰ ফিজ 44,000 টকা অৰ্থাৎ পাৰ ছেমিষ্টাৰ 22,000 টকা গতিকে 4টা ছেমিষ্টাৰ পঢ়িবলৈ ইয়াতে 88,000 টকা আপুনি পে'মেণ্ট কৰিব লাগিব তাৰপিছত এছামিজত মাষ্টাৰ ডিগ্ৰী কৰিবলৈ আপোনালোকে পাৰ ইয়াৰ 14,000 টকা দিব লাগিব অৰ্থাৎ পাৰ ছেমিষ্টাৰ হ'লে 7,000 গতিকে 4টা ছেমিষ্টাৰ 28,000 আপোনালোকে পে'মেণ্ট কৰিব লাগিব চ' এইখিনি ইনফৰমেশ্যন ইয়াতে আছিলে চ' এইখিনি আপোনালোকৰ লগত আলোচনা কৰিলোঁ আৰু যদি কিবা আপোনালোকে জানিবলগীয়া থাকে তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত জনাওক মই তাতে ৰিপ্লাই দিবলৈ চেষ্টা কৰিম তদুপৰি অন্যান্য কলেজৰ এডমিশ্যন সম্বন্ধে জানিবলৈ মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে আশা কৰোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছে আৰু যদি থোৱা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে আজিৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জয় আই অসম জয় হিন্দ